নমস্কাৰ, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। আমি জিকে ফাউণ্ডেশ্যন বেটছৰ আজি লেকচাৰ নম্বৰ 21 আলোচনা কৰিম। আৰু আজিৰ লেকচাৰত আমি আলোচনা কৰিম ছ'চিঅ' ৰিলিজিয়াছ মুভমেণ্ট ইন 1920 চেঞ্চুৰী, আৰু তাৰপিছত আমি ফ্ৰীডম মুভমেণ্টো আমি আলোচনা কৰিম, যি আমাৰ চিপাহী বিদ্ৰোহ সংগঠিত হৈছিল। চিপাহী বিদ্ৰোহৰ ওপৰতো আমি আজি আলোচনা কৰিম। তো আজিৰ ক্লাছটো বহুতেই ইম্পৰ্টেণ্ট হ'ব, চ' সকলোৱে ভালদৰে শুনিব আৰু নোটছ কৰি যাব কাইলৈ। চ' 19-20 শতিকাৰ সামাজিক ধৰ্মীয় আন্দোলনসমূহ কি আন্দোলন হৈছিল সেইবিলাক শুনিম। আৰু তাৰে আগতে আমি আন্দোলন ডিটেইল আমি যোৱাৰ আগতে আমি কেইটামান যি ধৰ্মীয় আন্দোলন আছিল সেই সংগঠনসমূহৰ ক'ত প্ৰতিষ্ঠা হৈছিল, কোনে কৰিছিলে, ফাউণ্ডাৰ কোনে আছিল, সেই আটাইবোৰ আমি চাওঁ আহক। আত্মীয় সভা, ডাইৰেক্টলি কুৱেশ্যন সুধে, আত্মীয় সভাৰ প্ৰতিষ্ঠাপক কোন আছে? ৰাজা ৰামমোহন ৰায়। পিছতে এই আত্মীয় সভা গৈ ব্ৰহ্ম সমাজ হয়। অ'কে, তো আত্মীয় সভা কেতিয়া প্ৰতিষ্ঠা হৈছিলে? 1815 চনত হৈছিলে। স্থান কৰিছিলে কলকাতাত আছিলে, আৰু প্ৰতিষ্ঠাপক ৰাজা ৰামমোহন ৰায়। অ'কে, চেম ব্ৰহ্ম সমাজৰো প্ৰতিষ্ঠাপক কোন হয়? কেতিয়া প্ৰতিষ্ঠা হৈছিলে? 1828 চনত হৈছিলে। স্থান কলিকতাত আছিলে, আৰু প্ৰতিষ্ঠাপকো ৰাজা ৰামমোহন ৰায়। ধৰ্ম সভাৰ বহুতকেইটা ইম্পৰ্টেণ্ট আছে, বহুতকেইটা আছে, বাট যিকেইটা ইম্পৰ্টেণ্ট আছে মই সেইকেইটাই লৈছোঁ। ধৰ্ম সভাৰ প্ৰতিষ্ঠাপক কেতিয়া প্ৰতিষ্ঠা হৈছিলে? 1829 হৈছিলে। স্থান কলিকতাত হৈছিলে। প্ৰতিষ্ঠাপক ৰাধাকান্ত দেৱ আছিলে। ইম্পৰ্টেণ্ট হয়। তত্ত্ববোধনী সভা 1839 চনত প্ৰতিষ্ঠা হৈছিলে, আৰু কলিকতাত হৈছিলে, আৰু দেৱেন্দ্ৰনাথ ঠাকুৰ আছিলে ইয়াৰে ফাউণ্ডাৰ আছিলে। অ'কে, প্ৰতিষ্ঠাপক আছিলে। নিৰংকাৰী এইটো 1840 হৈছিলে। স্থান চুৰাটত আছিলে, আৰু ফাউণ্ডাৰ দয়াল দাস, তাৰপিছত দৰবৰা সিং আৰু ৰতন চন্দ আদি ফাউণ্ডাৰ আছিলে। তাৰপিছত মানৱ ধৰ্ম সভা কোনে কৰিছিলে? 1844 হৈছিলে, প্ৰতিষ্ঠা হৈছিলে, আৰু বম্বেত হৈছিলে, আৰু দুৰ্গাৰাম মনসাৰামৰ দ্বাৰা ইয়াৰে প্ৰতিষ্ঠাপক আছিলে, তেখেতে প্ৰতিষ্ঠা কৰিছিলে। তাৰপিছত পৰমহংস মণ্ডলী, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন সোধে আপোনালোকে। আৰ্য সমাজ, পৰমহংস মণ্ডলী, তাৰপিছত ব্ৰহ্ম সমাজ, এইবিলাক ইম্পৰ্টেণ্ট হয়, এইবিলাক কুৱেশ্যন আহেই। 1849 হৈছিলে, পাঞ্জাৱত হৈছিলে, আৰু দাদাদবা পাণ্ডুৰংগে ইয়াৰে প্ৰতিষ্ঠাপক আছিলে। অ'কে, পৰমহংস মণ্ডলী। প্ৰাৰ্থনা সমাজৰ কোনে প্ৰতিষ্ঠা কৰিছিলে? আত্মাৰাম পাণ্ডুৰং, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আহে। আৰু 1867 হৈছিলে, বম্বেত হৈছিলে। আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন আছিলে? আৰ্য সমাজৰ 1875 হৈছিলে, স্বামী দয়ানন্দ সৰস্বতী আছিলে। বম্বেত হৈছিলে। স্বামী দয়ানন্দ সৰস্বতী এটা লাইন কৈছিলে, কি কৈছিলে? গো বেক টু দ্য বেদাস না, বেক টু দ্য বেদাস, বেক টু দ্য বেদাস বুলি তেওঁৰ এটা বহুত ফেমাছ লাইন আছে, গো বেক টু দ্য বেদাস, হয়নে? আৰু বেদলৈ উভতি যোৱাৰ কাৰণে যাবলৈ কৈছিলে, কাৰণ সেই সময়ত মানে বেদৰ যি শিক্ষা আছিলে, বেদৰ শিক্ষানীতিৰ লাইক প্ৰায় বিলুপ্ত হ'বলৈ গৈছিলে। চ' সেই শিক্ষা আকৌ দয়াৰাম চাহানীয়ে যি আৰ্য সমাজৰ জৰিয়তে তেওঁ প্ৰচাৰ কৰিছিলে। অ'কে, এতিয়া গুৰুত্বপূৰ্ণ সামাজিক ধৰ্মীয় সংস্কাৰক সকলৰ বিষয়ে পঢ়োঁ, অলপ ডিটেইল পঢ়িম এতিয়া। স্বামী সহজানন্দ, তেওঁৰ কি আছিলে? তেওঁৰ মূল নাম আছিল জ্ঞানচাম তেওঁৰ মূল নাম আছিলে। তেওঁ গুজৰাটত স্বামীনাৰায়ণ পন্থা প্ৰতিষ্ঠা কৰিছিল, ভেৰি ইম্পৰ্টেণ্ট। তো স্বামীনাৰায়ণ পন্থাৰ প্ৰতিষ্ঠাপক কোন আছিলে? স্বামী সহজানন্দ, আৰু তেওঁৰ মূল নামটো আছিলে, প্ৰকৃত নাম জ্ঞানচাম। অ'কে,
যিটো পন্থা ঈশ্বৰবাদত বিশ্বাসী আছিল আৰু ইয়াৰ অনুগামীসকলৰ বাবে এটা নৈতিক আচাৰ বিধি নিৰ্ধাৰণ কৰিছিল। ৰাজা ৰামমোহন ৰায় আমি অলৰেডি পালোঁ, যি আত্মীয় সভা, তাৰপিছত ব্ৰহ্ম সভা হয়, তাৰপিছত ব্ৰহ্ম সমাজ হয়, হয়নে? তো ৰাজা ৰামমোহন ৰায় 1772 পৰা 1833লৈকে আছিলে তেখেতৰ সময়কাল। 1772 1772 চনত পশ্চিমবংগৰ বৰ্ধমান জিলাৰ ৰাধানগৰত জন্মগ্ৰহণ কৰিছিলে। ইম্পৰ্টেণ্ট হয়। তো ৰাজা ৰামমোহন ৰায় ক'ত জন্মগ্ৰহণ কৰিছিলে? পশ্চিমবংগৰ বৰ্ধমান জিলা জন্মগ্ৰহণ কৰিছিলে, ৰাধানগৰত। তেওঁ হিন্দু সমাজত এক ঐশ্বৰবাদ আৰু সংস্কাৰ প্ৰচাৰ কৰিবলৈ 1815 চনত কলিকতাত আত্মীয় সভা প্ৰতিষ্ঠা কৰিছিল। আত্মীয় সভাৰ নাম সলনি কৰি 1828 চনত ব্ৰহ্ম সভা আৰু অৱশেষত ব্ৰহ্ম সমাজ ৰখা হৈছিল। ভেৰি ইম্পৰ্টেণ্ট। চ' আত্মীয় সভাৰ নামে ব্ৰহ্ম সভা হৈছিলে আৰু শেষত গৈ ব্ৰহ্ম সমাজ হৈছিলে, ৰাইট? তেওঁৰ আলোচনী সভাত কুমুদি 1819ৰ জৰিয়তে সতীদাহ প্ৰথা বিলুপ্ত কৰিবলৈ এক আন্দোলন আৰম্ভ কৰিছিলে। তো সতীদাহ প্ৰথা বিলুপ্ত কৰাৰ কাৰণে এখেতক কোনে আৰু ছাপোৰ্ট কৰিছিলে? এজন ইংৰাজত আছিলে, উইলিয়াম বেণ্টিকে কৰিছিলে, ৰাইট? আমি অলৰেডি পঢ়িছোঁ। আৰু তেওঁ এই সতীদাহ প্ৰথাৰ জৰিয়তে তেওঁ যি আন্দোলন আৰম্ভ কৰে, কোনখন আলোচনী আছিল তেখেতৰ? সভাত কুমুদি। কেতিয়া পাব্লিছ হৈছিলে? 1819 চনত। ভেৰি ইম্পৰ্টেণ্ট। নেক্সট, দেৱেন্দ্ৰনাথ ঠাকুৰ আহে। ৰাজা ৰামমোহন ৰায়ৰ পিছত ব্ৰহ্ম সমাজৰ নেতৃত্ব গ্ৰহণ কৰিছিলে কোনে? দেৱেন্দ্ৰনাথ ঠাকুৰ। ইম্পৰ্টেণ্ট হয়, এইটো তেখেতৰো কথা সোধে। আফটাৰ ৰাজা ৰামমোহন ৰায় কোন আছিলে? দেৱেন্দ্ৰনাথ ঠাকুৰ। তেওঁ 1839 চনত তত্ত্ববোধনী সভা প্ৰতিষ্ঠা কৰিছিল আৰু তত্ত্ববোধনী পত্ৰিকা নামৰ এখন বাংলা আলোচনী প্ৰকাশ কৰিছিল। ভেৰি ইম্পৰ্টেণ্ট। তত্ত্ববোধনী সভাৰ কোনে প্ৰতিষ্ঠা কৰিছিলে? দেৱেন্দ্ৰনাথ ঠাকুৰে। আৰু তত্ত্ববোধনী পত্ৰিকা যি বাংলা আলোচনী, এইখন তেখেতে প্ৰকাশ কৰিছিল 1839 চনত। 1859 চনত তত্ত্ববোধনী সভাক ব্ৰহ্ম সমাজৰ সৈতে চামিল কৰা হৈছিল, সংযুক্ত কৰা হৈছিল। তেওঁ উপনিষদৰ পৰা বাছনি কৰা কিছুমান অংশ সংকলন কৰিছিল, যিবোৰ ব্ৰহ্ম ধৰ্ম নামেৰে জনাজাত হৈছিল। নেক্সট আহে কেশৱ চন্দ্ৰ সেন। দেৱেন্দ্ৰনাথ ঠাকুৰৰ অনুপস্থিত কেশৱ চন্দ্ৰ সেন ব্ৰহ্ম সমাজৰ নেতা আছিল। তেওঁ মহিলাসকলৰ বাবে বামাবোধিনী পত্ৰিকা নামৰ এখন আলোচনী আৰম্ভ কৰিছিলে। ইম্পৰ্টেণ্ট হয়, বামাবোধিনী পত্ৰিকা কোনে কৰিছিলে? কেশৱ চন্দ্ৰ সেনে। তেওঁ জাতিৰ উপাধি ত্যাগ কৰা, আন্তঃজাতি আৰু বিধৱা পুনৰ বিবাহৰ দৰে উগ্ৰ সংস্কাৰ আৰম্ভ কৰিছিল আৰু বাল্য বিবাহৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল। এই উগ্ৰ সংস্কাৰবোৰে ব্ৰহ্ম সমাজত প্ৰথমটো বিভাজনৰ সৃষ্টি কৰিছিল। মূল ব্ৰহ্ম সমাজখন আদি ব্ৰহ্ম সমাজ নামেৰে জনাজাত হৈছিল আৰু আনখন 1866 চনত কেশৱ চন্দ্ৰ সেন স্থাপন কৰা ভাৰতীয় ব্ৰহ্ম সমাজ নামেৰে জনাজাত হৈছিল। তো ব্ৰহ্ম সমাজ দুটা পাৰ্টত বিভাজন হৈছিলে। তো এটা আছিলে আদি ব্ৰহ্ম সমাজ, যোনটো ৰাজা ৰামমোহন ৰায় প্ৰতিষ্ঠা কৰিছিলে। তাৰপিছত 1866 চনত কেশৱ চন্দ্ৰ সেন স্থাপন কৰা ভাৰতীয় ব্ৰহ্ম সমাজ নামেৰে এটা ব্ৰহ্ম আৰু এটা পন্থা তেওঁলোকে সৃষ্টি কৰিছিলে, ৰাইট? সেনে 1870 চনত ইণ্ডিয়ান ৰিফৰ্ম এছ'চিয়েশ্যন গঠন কৰিছিল, যিয়ে ব্ৰিটিছ চৰকাৰৰ 1872 চনৰ নেটিভ মেৰেজ এক্ট, সাধাৰণতে চিভিল মেৰেজ এক্ট নামেৰে জনাজাত, প্ৰণয়ন কৰিবলৈ সৈমান কৰিছিল, যিয়ে ব্ৰহ্ম বিবাহক বৈধতা দিছিল আৰু ল'ৰা ছোৱালীৰ বাবে ন্যূনতম বিবাহৰ বয়স নিৰ্ধাৰণ কৰিছিল। আত্মাৰাম পাণ্ডুৰং অলপ আগতে পাইছিলোঁ। কি কৰিছিল তেখেতে? আত্মাৰাম পাণ্ডুৰঙে 1867 চনত বম্বেত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিলে। এম জি ৰামাদে 1870 চনত ইয়াত যোগদান কৰিছিলে। ইম্পৰ্টেণ্ট হয়, ডাইৰেক্টলি সুধে এম জি ৰামাদে কোনটো লগত জড়িত। অ'কে, ভেৰি ইম্পৰ্টেণ্ট হয়। আৰু তেওঁ প্ৰাৰ্থনা সমাজৰ লগত জড়িত আছিলে আৰু তেওঁ আত্মাৰাম পাণ্ডুৰঙৰ লগত ডাইৰেক্টলি সোধা কুৱেশ্যন SSCত সোধা দেখিছোঁ। তো আৰু এজন কোন আছিলে যি প্ৰাৰ্থনা সমাজৰ আত্মাৰাম পাণ্ডুৰঙত, সেইটো সোধে। স্বামী দয়ানন্দ সৰস্বতী 1824 পৰা 1883 স্বামী দয়ানন্দ সৰস্বতীৰ মূল নাম আছিল
মূল শংকৰ ভেৰি ইম্পৰ্টেণ্ট মূল শংকৰ আছিলে স্বামী দয়ানন্দ সৰস্বতীৰ তেওঁ 1875 চনত বম্বেত আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিলে আৰ্য সমাজ আমি অলৰেডি পালোঁ চৈতাৰ্থ প্ৰকাশ হিন্দীত আৰু বেদ ভাষ্য ভূমিকা আংশিকভাৱে হিন্দী আৰু আংশিকভাৱে সংস্কৃতত লিখিছিল ভেৰি ইম্পৰ্টেণ্ট চৈতাৰ্থ প্ৰকাশ কোনে লিখিছিলে স্বামী দয়ানন্দ সৰস্বতী লিখিছিলে আৰু বেদ ভাষ্য ভূমিকা তেখেতেই লিখিছিলে অ'কে হিন্দী আৰু সংস্কৃতৰ এইটো ব্লাভাস্কি আৰু অকলট মেডাম এইচ.পি. ব্লাভাস্কি এগৰাকী ৰাছিয়ান মহিলা আৰু কৰ্নেল এছ অকলট এজন আমেৰিকান 1875 চনত নিউয়ৰ্কত থিঅ'ছফিকেল ছ'চাইটি ভেৰি ইম্পৰ্টেণ্ট প্ৰতিষ্ঠা কৰিছিল থিঅ'ছফিকেল ছ'চাইটিৰ কোনে প্ৰতিষ্ঠা কৰিছিলে ব্লাভাস্কি আৰু অকলটে প্ৰতিষ্ঠা কৰিছিলে 1875ত কিন্তু 1882 চনত ছ'চাইটিৰ মুখ্য কাৰ্যালয় মাদ্ৰাছৰ ওচৰত আদায়াৰলৈ স্থানান্তৰিত কৰিছিলে অ'কে নেক্সট স্বামী বিবেকানন্দ ভেৰি ইম্পৰ্টেণ্ট স্বামী বিবেকানন্দ মূল নাম কি আছে নৰেন্দ্ৰনাথ দত্ত এইবাৰ কুৱেশ্যন আহিছে আমাৰ এডিআৰিত আহিছে 1887ত এখন সমাজ সেৱা লীগ ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল অ'কে যিখন 1897ত এখন ট্ৰাষ্ট হিচাপে পুঞ্জীভূত হৈছিল তো স্বামী বিবেকানন্দৰ বহুত অৱদান আছে তেখেতৰ চিকাগোত কেতিয়া তেওঁৰ স্পীচ দিছিলে 1893 দিছিলে 1893 চিকাগোত স্পীচ দিছিলে হয়নে স্বামী বিবেকানন্দই দিছিলে আৰু তেখেতৰ জন্ম তাৰিখক আমাৰ ইণ্ডিয়ান নেশ্যনেল ইউথ ডে চেলিব্ৰেট কৰে কাইণ্ডলি কমেণ্ট কৰক নেশ্যনেল ইউথ ডে কিমান তাৰিখে চেলিব্ৰেট কৰে তেখেতৰ নামটো মূল নাম নৰেন্দ্ৰনাথ দত্ত সেইটো কুৱেশ্যন হ'লে তেখেতে ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিলে চ' এতিয়া আমি আহি পালোঁ স্বাধীনতা সংগ্ৰাম ভেৰি ইম্পৰ্টেণ্ট হ'ব ইয়াৰ পৰা আমি যি আমাৰ যি ছ'চিঅ' ৰিলিজিয়াছ মুভমেণ্টবিলাকৰ বিষয়ে পঢ়িলোঁ ইম্পৰ্টেণ্ট কেইটাহে লৈছোঁ মই অ'কে এতিয়া আমি স্বাধীনতা সংগ্ৰামৰ বিষয়ে পঢ়িম যি আমাৰ চিপাহী বিদ্ৰোহ আছিল 1857 চনত তো চিপাহী বিদ্ৰোহ আহক আমি আৰম্ভ কৰোঁ ভালদৰে শুনি যাব এইটো আমি ষ্টৰী আকাৰত পঢ়ি গৈছোঁ গোটেইবিলাক আৰু এইটো আমি ষ্টৰী আকাৰতে পঢ়ি যাম চ' স্বাধীনতা সংগ্ৰামৰ প্ৰথম বিদ্ৰোহ আছিলে চিপাহী বিদ্ৰোহ অ'কে তো আমাৰ অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম কোনে বিদ্ৰোহ কৰিছিল কমেণ্ট কৰিবচোন 1857 চনৰ বিদ্ৰোহ 1857 চনৰ বিদ্ৰোহৰ ভাৰতৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি আছিল যি লৰ্ড কেনিঙৰ গভৰ্ণৰ জেনেৰেলশ্বিপৰ সহায়ত সংঘটিত হৈছিল তো গভৰ্ণৰ জেনেৰেল আছিলে লৰ্ড কেনিং আছিলে আৰু তেওঁ লাষ্ট গভৰ্ণৰ জেনেৰেল হয় এই পদবীটো ইয়াৰ পিছত গুচি যায় হয়নে আৰু তেওঁ লৰ্ড কেনিং ফাৰ্ষ্ট ভাইচৰয়ো হয় মনত ৰাখিব এইটো অ'কে লৰ্ড কেনিং লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হয় আৰু ফাৰ্ষ্ট ভাইচৰয় হয় বিদ্ৰোহৰ কাৰণসমূহ কি আছিলে 1857 চনৰ বিদ্ৰোহটো ৰাজনৈতিক অৰ্থনৈতিক সামাজিক ধৰ্মীয় আৰু সামৰিক কাৰণসমূহৰ এক সংমিশ্ৰণ আছিলে ৰাজনৈতিকো আছিলে ধৰ্মীয় আছিলে লাইক আপোনালোকে জানে যি কাৰ্টিজ আছিলে কাৰ্টিজ যেনেকৈ সেইটো ধৰ্মীয়ভাৱে আঘাত কৰিছিলে ৰাজনৈতিক নানা চাহাবক পেঞ্চন দিবলৈ অস্বীকাৰ কৰা হৈছিল এইটো এটা ৰাজনৈতিক কাৰণ আছিল কিয়নো তেওঁ দ্বিতীয় পেছোৱা বাজিৰাও দত্তক পুত্ৰ আছিল বাজিৰাও দত্ত যি আপোনালোকে জানে ডেল হাউচে কি কৰিছিলে ডেক্টৰন অফ লেপছ প্ৰৱৰ্তন কৰিছিলে না ডেক্টৰন লেপছৰ জৰিয়তে কি আছিলে যি আগৰ যি ৰজাবিলাক আছিলে লাইক শাসকবিলাক আছিল ৰুলাৰবিলাক তেওঁলোকৰ যদি কোনো উত্তৰাধিকাৰী নাথাকিলে তেওঁলোকৰ ভূমি যি সম্পূৰ্ণ ৰাজৰ ভূমি ৱেল্থ সম্পূৰ্ণ ব্ৰিটিছৰ অধীনলৈ গুচি যাব অট'মেটিকলি চ' ডেক্টৰন অফ লেপছৰ জৰিয়তে সেইটো কৰিছিলে লৰ্ড ডেল হাউচে কৰিছিলে অ'কে তো তাৰপিছতে এওঁলোকৰ উত্তৰাধিকাৰীও নাছিলে কি আছিলে নানা চাহেবৰ সেইবিলাক ক্ষেত্ৰও আছিলে ইয়াৰ কাৰণ আছিলে যি
তাৰপিছত ৰাণী লক্ষ্মীবাইও আহে, আমি পঢ়িম ভালদৰে গোটেইখিনি। নানা চাহেবক পেঞ্চন দিবলৈ অস্বীকাৰ কৰা হৈছিলে কিয়নো তেওঁ দ্বিতীয় পেশ্বৱা বাজিৰাও দত্তৰ পুত্ৰ আছিল। কুপ্ৰশাসনৰ অভিযোগত 1856 চনত অযোধ্যা সংযুক্ত কৰা হৈছিল। চতৰা, ঝান্সী, নাগপুৰ আৰু সম্বলপুৰ স্বত্ববিলোপ নীতিৰ বাবে সংযুক্ত কৰা হৈছিল। ভেৰি ইম্পৰ্টেণ্ট হয়। তো কি হৈছিলে সংযুক্ত কৰা হৈছিলে? অযোধ্যা, তাৰপিছত চতৰা, ঝান্সী, নাগপুৰ আৰু সম্বলপুৰ স্বত্ববিলোপ নীতিৰ বাবে এইকেইটা প্ৰভিন্স সংযোগ কৰা হৈছিলে, ৰাইট। অৰ্থনৈতিক কাৰণ কি আছিলে? অত্যাধিক কৰ আৰোপ বলপূৰ্বক উচ্ছেদ কৰা হৈছিলে। ভাৰতীয় সামগ্ৰীৰ বিৰুদ্ধে বৈষম্যমূলক শুল্ক নীতি আৰু পৰম্পৰাগত হস্তশিল্পৰ ধ্বংসই কৃষক আৰু কাৰিকৰসকলক আঘাত কৰিছিল। সামাজিক আৰু ধৰ্মীয় কাৰণ আছিলে। ব্ৰিটিছ সামাজিক সংস্কাৰসমূহে সতীদাহ প্ৰথা বিলোপ, 1829 চনত বিধৱা পুনৰ বিবাহ আইন প্ৰণয়ন, 1856 চন আদি। তাৰপিছত গঢ়া আৰু সংৰক্ষণশীল লোকসকলৰ আৱেগক আঘাত কৰিছিল। সতীদাহ এইবিলাকো আঘাত কৰিছিলে। লাইক যি ৰিলিজিয়াছ এটা ফেইথ আছে সেইটো ধ্বংস হৈ যাবলৈ, বাট এইটোতো সতীদাহটো অভিয়াছলি বেয়া আছিলে, ডেফিনেটলি। সামৰিক ভাৰতীয় সৈনিকসকলৰ সৈতে বৈষম্য আছিলে। তো এইকেইটা কাৰণ আছিলে কি? ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক, ধৰ্মীয় আছিলে আৰু সামৰিক কাৰণো আছিলে। তো তৎকালীন কাৰণ কি হৈছিলে? তৎকালীন কাৰণ আমি জানো আহক। এনফিল্ড ৰাইফলছৰ প্ৰচলনে বিদ্ৰোহৰ সূত্ৰপাত ঘটাইছিল, যাৰ কাৰ্টিজবোৰ গৰু আৰু গাহৰিৰ চৰ্বিৰে তৈয়াৰ কৰা এটা গ্ৰীজযুক্ত আৱৰণেৰে তৈয়াৰ কৰা হৈছিল বুলি কোৱা হৈছিল। বিদ্ৰোহৰ আৰম্ভণি আৰু বিস্তাৰ 1857 চনৰ 29 মাৰ্চত 34 নং নেটিভ ইনফেণ্ট্ৰিৰ এজন ভাৰতীয় চিপাহী মংগল পাণ্ডে, ইয়াৰ পৰা ইম্পৰ্টেণ্ট হয় মংগল পাণ্ডে দে, আৰু ক'ৰ আছিলে তেওঁ? 34 নেটিভ ইনফেণ্ট্ৰিত আছিলে হা। আৰু এইটো মনত ৰাখিব, চিপাহী আছিলে মংগল পাণ্ডে। 1857 চনৰ 29 মাৰ্চত 34 নং নেটিভ ইনফেণ্ট্ৰিৰ এজন ভাৰতীয় চিপাহী মংগল পাণ্ডে বেৰেকপুৰত কলিকতাৰ ওচৰত পেৰেডত দুজন ব্ৰিটিছ বিষয়া হিউজেছন আৰু বাঘক হত্যা কৰিছিলে। ভেৰি ইম্পৰ্টেণ্ট। কাক কৰিছিলে? কুৱেশ্যন আহে, নাম ডাইৰেক্ট সোধে নামটো। হিউজেছন আৰু বাঘ, অ'কে। হত্যা উপস্থিত থকা ভাৰতীয় সৈনিকসকলে মংগল পাণ্ডেক গ্ৰেপ্তাৰ কৰিবলৈ আদেশ মানিবলৈ অস্বীকাৰ কৰিছিল। তাৰপিছত মংগল পাণ্ডেক গ্ৰেপ্তাৰ কৰা অৰ্ডাৰ দিছিলে, বাট সৈনিকসকলে অস্বীকাৰ কৰিছিল। অৱশ্যে তেওঁক পিছত গ্ৰেপ্তাৰ কৰি বিচাৰ কৰা হৈছিল আৰু ফাঁচি দিয়া হৈছিল। বিদ্ৰোহটো প্ৰকৃততে 1857 চনৰ 10 মে'ত মিৰাটত আৰম্ভ হৈছিল। এই উপলক্ষটো আছিল কিছুমান চিপাহীয়ে গ্ৰীজযুক্ত কাৰ্টিজ ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে শাস্তি প্ৰদান। সৈনিকসকলে অসামৰিক লোকৰ অন্যান্য গোটৰ সৈতে মিলি মাৰো ফিৰংগীকো ধ্বনি দি হত্যাযজ্ঞ চলাইছিল। তো ইম্পৰ্টেণ্ট হয়। চ' ইয়াতে প্ৰকৃততে আৰম্ভ হৈছিলে 11 মে'ত মিৰাটত আৰম্ভ হৈছিলে। তাৰপিছত তাতে যি গ্ৰীজ কাৰ্টিজবিলাক আমাৰ সৈনিকসকলে হিন্দু মুছলমান গোটেই সৈনিকে কি কৰিছিলে? অস্বীকাৰ কৰিছিলে এইটো ইউজ কৰি ব্যৱহাৰ কৰিবলৈ। আৰু সেইখনে সৈনিকসকলক কি কৰিছিলে? মানে লাইক দণ্ড দিছিলে, শাস্তি দিছিলে। আৰু তেতিয়াই মানে তেওঁলোকে সৈনিকসকলে কি হয়? উগ্ৰ হৈ কিনে ফিৰংগীকো মাৰো ফিৰংগীকো এইটো ধ্বনি দি মানে হত্যাযজ্ঞ চলাইছিল। লাইক বহুতক মাৰিছিলোঁ সেনেকৈ, অ'কে। তেওঁলোকে জেল ভাঙিছিল, ইউৰোপীয়সকলক হত্যা কৰিছিল, তেওঁলোকৰ ঘৰ জ্বলাই দিছিল আৰু সূৰ্যাস্তৰ পিছত দিল্লীলৈ যাত্ৰা কৰিছিল। তো সেনেকৈ আক্ৰমণ কৰি যেতিয়া ছানছেট হৈছিল, তাৰপিছত তেওঁলোকে দিল্লীলৈকে যাত্ৰা কৰিছিলে ৰাতি, ৰাইট। পিছদিনা ৰাতিপুৱা অৰ্থাৎ 11 মে'ত দিল্লীত সমদল কৰি অহা
সৈনিকসকলৰ উপস্থিতিয়ে স্থানীয় সৈনিকসকলক সংকেত দিছিল, যিসকলে তাৰ পিছত বিদ্ৰোহ কৰিছিল, চহৰখন দখল কৰিছিল আৰু 82 বছৰীয়া বাহাদুৰ শ্বাহ জাফৰক শ্বাহেনশ্বাহ হিন্দুস্তান অৰ্থাৎ ভাৰতৰ সম্ৰাট হিচাপে ঘোষণা কৰিছিল। তো এই যিবিলাক সৈনিকসকল আছিলে তেতিয়া জানে মোগল শাসন আছিলে, যি তাৰপিছত বাহাদুৰ শ্বাহ জাফৰ আছিলে সেই সময়ৰ শাসক 82 বছৰীয়া। তাকে কি আকৌ তেওঁলোকে ভাবিছিল কি মোগল শাসনে ভাল আছিল বুলি তেওঁলোকে মানে লাইক যি ব্ৰিটিছে ইমান দিন লাইক শাসন কৰাৰ পিছত তো আকৌ মোগল শাসনে তেওঁলোকে ৰিএষ্টাব্লিছ কৰিব বিচাৰিছিলে। অ'কে, দিল্লী দখল কৰাৰ এমাহৰ ভিতৰতে বিদ্ৰোহটো ভাৰতৰ বিভিন্ন প্ৰান্তলৈ বিশেষকৈ সমগ্ৰ উত্তৰ ভাৰত, মধ্য ভাৰত আৰু পশ্চিম ভাৰত বিয়পি পৰিছিল। দক্ষিণ অঞ্চল শান্ত হৈ আছিল আৰু পাঞ্জাৱ আৰু বেংগলত ইয়াৰ প্ৰভাৱ কম আছিল। এটা ইম্পৰ্টেণ্ট নোট আপোনালোকে মনত ৰাখিব, বাহাদুৰ শ্বাহ দ্বিতীয় তেওঁ কি কৰিছিলে, ৰেঙুনলৈ নিৰ্বাসন মানে ডিপোট দিয়া হৈছিলে ইয়াৰ পিছত, য'ত তেওঁ 1862 চনত মৃত্যুবৰণ কৰিছিলে। তেওঁৰ পুত্ৰসকলৰ পুত্ৰসকল মৃত আছিল নানা চাহেব, মূল নাম ধন্দু পান্ত, তাৰপিছত বেগম হজৰত মহল আৰু খান বাহাদুৰ খান নেপাললৈ পলাই গৈছিল। তাৰপিছত তন্তিয়া তোপ, মূল নাম আছিল ৰামচন্দ্ৰ পাণ্ডুৰাং, তেওঁ বন্দী কৰা হৈছিল আৰু 1859 চনত 15 এপ্ৰিলত ফাঁচি দিয়া হৈছিলে। ৰাণী লক্ষ্মীবাই যুদ্ধক্ষেত্ৰত মৃত্যুবৰণ কৰিছিলে। কোঁৱৰ সিং তেওঁ আহত হৈছিল আৰু 1858 চনৰ 26 এপ্ৰিলত মৃত্যুবৰণ কৰিছিলে। ইয়াৰ মাজতে জাষ্ট এইটো এটা ইম্পৰ্টেণ্ট কেইটামান লাইন আছে, তাৰপিছত আমি চিপাহী বিদ্ৰোহ আৰু কণ্টিনিউ কৰিম। ছাৰ হিউজ ৰজে লক্ষ্মীবাইক বিদ্ৰোহীসকলৰ শ্ৰেষ্ঠ সাহসী আৰু সামৰিক নেতা বুলি বৰ্ণনা কৰিছিল। ভেৰি ইম্পৰ্টেণ্ট। তো যি ৰাণী লক্ষ্মীবাই আছিলে, ৰাণী লক্ষ্মীবাইৰ সৈতে ছাৰ হিউজেও যুদ্ধ কৰিছিলে। আমি পাম কোনে কাৰ লগত যুদ্ধ কৰিছিলে হা। চ' বিদ্ৰোহীসকলৰ ভিতৰত আটাইতকৈ ৰাণী লক্ষ্মীবাইকে তেওঁ সাহসী বুলি অভিহিত কৰিছিলে। তেওঁ এটা ইংলিছত কোট কয়, হিউজ ৰজে কৈছিলে, ইংলিছত তেওঁ এটা লাইন কৈছিলে লক্ষ্মীবাইৰ ওপৰত, কি কৈছিলে, দ্য অনলি মেন, এইটো এক ছেকেণ্ড, দ্য অনলি মেন এমং দ্য ৰিবেল বুলি তেওঁ এটা কোট কৈছিলে, এমং দ্য ৰিবেলছ। চ' নেক্সট অন্যান্য গুৰুত্বপূৰ্ণ নেতা এই চিপাহী বিদ্ৰোহৰ কোন আছিলে। খান বাহাদুৰ খান, তেওঁ বৰেলীৰ আছিলে। মৌলবী আহমদ উল্লাহ ফৈজাবাদ আছিলে। আজিমুল্লাহ খান ফাতেপুৰ আছিলে। দেৱী সিং মথুৰা আছিলে। তাৰপিছত কদম সিং মিৰাটত আছিলে। আৰু 1858 চনৰ জুলাই ডিচেম্বৰ মাহৰ ভিতৰত ভাৰতৰ ব্ৰিটিছ কৃতিত্ব পুনৰ প্ৰতিষ্ঠা কৰিছিলে আৰু 58 চনৰ ইয়াক ৰিএষ্টাব্লিছ কৰিছিলে। অ'কে, চ' এই যি চিপাহী বিদ্ৰোহ আছিলে ইয়াৰ ব্যৰ্থতাৰ কাৰণসমূহ, কিয় ই বিফল হৈছিলে, এই বিফলৰ কাৰণসমূহ আমি পঢ়োৱা হওক। 1857 চনৰ বিদ্ৰোহ বিদেশী শাসন ওফৰাবলৈ কৰা এক অসফল কিন্তু বীৰত্বপূৰ্ণ প্ৰচেষ্টা আছিল। মূল কাৰণসমূহ আছিল ভাৰতীয়সকলৰ মাজত অনৈক্য আৰু দুৰ্বল সংগঠন, সম্পূৰ্ণ জাতীয়তাবাদৰ অভাৱ, তাৰ মাজত সিন্ধিয়া, হোলকাৰ, নিজাম আৰু আন লোকসকলে কি ব্ৰিটিছক সক্ৰিয়ভাৱে সহায় কৰিছিল। আমাৰ মানে ভাৰতীয়সকলৰ ভিতৰতে লাইক বিভাজনো আছিলে ইয়াৰ, সেইটো কাৰণে ই ব্যৰ্থ হৈছিলে। চিপাহী, কৃষক, জমিদাৰ আৰু অন্যান্য শ্ৰেণীৰ মাজত সমন্বয়ৰ অভাৱ হৈছিলে। বহু লোকৰ
বিদ্ৰোহত অংশগ্ৰহণ কৰাৰ বাবে বেলেগ বেলেগ উদ্দেশ্য আছিল। ছিগনিফিকেন্স কি আছিলে, গুৰুত্বপূৰ্ণতা কি আছিলে? বিদ্ৰোহটোৰ গুৰুত্বপূৰ্ণ উপাদান আছিল হিন্দু মুছলমান ঐক্য হৈছিলে। মানুহে কোনো ধৰণৰ সাম্প্ৰদায়িক আৱেগ অবিহনে দেশপ্ৰেমমূলক আৱেগ প্ৰদৰ্শন কৰিছিল। এইটো কোনো সন্দেহ নাই যে চিপাহী বিদ্ৰোহ হিচাপে আৰম্ভ হৈছিল, কিন্তু অতি সোনকালে ই ব্ৰিটিছ শাসনৰ বিৰুদ্ধে এক সাধাৰণ বিদ্ৰোহলৈ ৰূপান্তৰিত হৈছিল। 1857 চনৰ বিদ্ৰোহৰ প্ৰকৃতি, নেচাৰ অফ দ্য ৰিভল্ট 1857 কি আছিলে? 1857 চনৰ বিদ্ৰোহৰ প্ৰকৃতি সম্পৰ্কে দুটা মূল দৃষ্টিভংগী আছে। কি আছে? চিপাহী বিদ্ৰোহ, চিপাহী মুটিনী বুলিও কয়। সৈয়দ আহমেদ খান, মুন্সী জীৱন লাল আৰু দুৰ্গাদাস বন্দ্যোপাধ্যায় সমসাময়িক যি ইতিহাসবিদসকল। তাৰপিছত টেলিষ্ট, ভাৰতৰ ৰাজ্যিক সচিব জন লৰেন্স, জন চিলি, মেলছন, R.C. মজুমদাৰ আছিলে। জাতীয় সংগ্ৰাম, স্বাধীনতা যুদ্ধ। এই বিদ্ৰোহৰ প্ৰকৃতি হিচাপে এই দুটা মূল দৃষ্টিভংগী দিছিলে। এটা হৈছিলে চিপাহী বিদ্ৰোহ, চিপাহী মুনতি, আৰু জাতীয় সংগ্ৰাম, স্বাধীনতা যুদ্ধ, নেশ্যনেল ষ্ট্ৰাগল, ৱাৰ অফ ইণ্ডিপেণ্ডেন্স। কোনে কৈছিলে? বেঞ্জামিন ডিছলেৰী কৈছিলে, কাৰ্ল মাৰ্কছ কৈছিলে, DV সাভাৰকাৰ কৈছিলে, KM পানিকাৰ কৈছিলে, ঈশ্বৰী প্ৰসাদ আছিলে, AL তাৰপিছত শ্ৰীবাস তাৰাচান আছিলে। অ'কে, অন্যান্য দৃষ্টিভংগী আছিলে আদাৰ ভিউৱাৰ্ছ। কি আছিলে আদাৰ ভিউজ? যেনেকৈ বৰ্ণগত সংগ্ৰাম, কলা বগা সংগ্ৰাম, মেলডি। তাৰপিছত ধৰ্মীয় সংগ্ৰাম, হিন্দু মুছলমান খ্ৰীষ্টান সংগ্ৰাম, ৰিছে কৈছিলে। অ'কে, সভ্যতা বৰ্বৰতাৰ সংগ্ৰাম, ইংৰাজ ভাৰতীয় সংঘাত, চিভিলাইজেশ্যন বাৰ্বাৰিজম, কনফ্লিক্ট, ইংলিছ ইণ্ডিয়ান কনফ্লিক্ট, TR হামছ, খ্ৰীষ্টানসকলৰ বিৰুদ্ধে হিন্দু মুছলমান ষড়যন্ত্ৰ, হিন্দু মুছলিম কনস্পিৰেচি এগেইনষ্ট খ্ৰীষ্টান, আউট্ৰাম আৰু টেইলৰে কৈছিলে। অ'কে, 1857 চনৰ বিদ্ৰোহৰ প্ৰভাৱ চাওঁ। অ'কে, এই বাকীকেইটা নট ডেট মাছ ইম্পৰ্টেণ্ট, খালি চিপাহী মুনতিটো আপোনালোকে মনত ৰাখিব। এইটো চিপাহী মুটিনীটো। অ'কে, বিদ্ৰোহৰ প্ৰভাৱ কি আছিলে? 1858 চনৰ আগষ্ট মাহত ব্ৰিটিছ সংসদত এখন আইন গৃহীত কৰা হৈছিল, যাৰ ফলত কোম্পানীৰ শাসনৰ অন্ত পৰিছিল। ইয়াৰ পিছতে ক্ৰাউন ল' আহে। ভাৰতৰ ব্ৰিটিছ চৰকাৰে নিয়ন্ত্ৰণ ব্ৰিটিছ ক্ৰাউনৰ ওচৰলৈ হস্তান্তৰ কৰা হৈছিল। যি কোম্পানী ৰুল কেতিয়াৰ পৰা কেতিয়া চলে, কেতিয়াৰ পৰা কেতিয়ালৈকে হয়? 1765 পৰা হয়। লাইক বেটেল অফ প্লাছিৰ পৰাই আৰম্ভ হয়, 1756 পৰাই প্ৰায় আৰম্ভ হয়। বাট এইখিনি সময়ত দীপানী ৰাজপৰা ইয়াৰ পৰা লাইক আমি জাষ্ট এইটো ইয়াৰ প্ৰকৃতভাৱে ইয়াৰ পৰা দীপানী ৰাজ পায়। বাট আপোনালোকে কোম্পানী ৰুল বুলি ক'লে 1756 পৰা যি বেটেল অফ পলাচী হয়, তাৰপিছত 1757 পৰা 1857লৈকে কোম্পানী ৰুল হয়। তাৰপিছত 1858 পৰা 1947লৈকে 1947লৈকে ক্ৰাউন ৰুল হয়। আমি এতিয়া পঢ়িম ভালদৰে। ব্ৰিটিছ চৰকাৰে এজন মন্ত্ৰী, যাক ভাৰতৰ ৰাজ্যিক সচিব, ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া বোলা হৈছিল, তেওঁক ভাৰতৰ শাসনৰ বাবে দায়বদ্ধ কৰা হৈছিল। ভাৰত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেলক এতিয়া ভাইচৰয় উপাধি দিয়া হৈছিল। তো এই যি গভৰ্ণৰ জেনেৰেল আছিলে পদটো, এইটো গুচাই কিনে ভাইচৰয়
লাইক পোষ্ট দিছিলে যি আছিল ৰজা বা ৰাণীৰ প্ৰতিনিধি অ'কে তো লাষ্ট গভৰ্ণৰ জেনেৰেল কোন আছিলে লৰ্ড কেনিং অ'কে আৰু প্ৰথম ভাইচৰয় তেওঁ আছিলে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ অন্ত পৰিছিল আৰু দেশীয় ৰাজ্যসমূহক সংযুক্তকৰণৰ বিৰুদ্ধে আশ্বাস দিয়া হৈছিল ছত্ৰবিলোপ নীতি ডেক্টৰন অফ লেপছ উঠাই লোৱা হৈছিল এই যি ডেক্টৰন লেপ মই যি কৈছিলোঁ ডাইল হাউচিয়ে প্ৰৱৰ্তন কৰিছিলে ডিএল হাউচিৰ জৰিয়তে কি হৈছিলে যি উত্তৰাধিকাৰী নথকা শাসকসকলৰ ৰাজ্য লাইক ৱেল্থ যিমান চ' ব্ৰিটিছৰলৈ অট'মেটিকলি যাব এইটো আছিলে তো এই নীতিটো ইয়াৰ জৰিয়তে এই যি 1858ত যি এক্ট আছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1850 এইটো গুড গভৰ্ণমেণ্ট এক্ট বুলি কোৱা হৈছিলে ব্ৰিটিছসকলৰ বহুতখিনি চেঞ্জেছ আহিছিলে ইয়াতে বিদ্ৰোহৰ পিছত ব্ৰিটিছে ভাগ কৰা আৰু শাসন কৰা নীতি গ্ৰহণ কৰিছিল ডিভাইড এণ্ড ৰুল গ্ৰহণ কৰিছিলে ৰাইট বিদ্ৰোহৰ পিছত ব্ৰিটিছে যি যেতিয়া আমাৰ ঐক্য হৈছিলে ঐক্য হোৱাৰ পিছত কি হৈছিলে লাইক ভাবিছিল এনেকৈতো হ'লেতো আৰু ইহঁতে বিদ্ৰোহ কৰিব তো ডিভাইড এণ্ড ৰুল ভাগ কৰা আৰু শাসন কৰা নীতি গ্ৰহণ কৰিছিলে ভেৰি ইম্পৰ্টেণ্ট হয় কেতিয়া গ্ৰহণ কৰিছে এই চিপাহী বিদ্ৰোহৰ পিছতে প্ৰশাসনত সুদূৰ প্ৰাচীৰ পৰিৱৰ্তন কৰা হৈছিল আৰু সেনাবাহিনীত শ্বেতাংগ সৈনিকৰ সংখ্যা বৃদ্ধি কৰা হৈছিলে লাইক যি ইউৰোপীয়ান লোক আছিল তেওঁলোকৰ সংখ্যা বৃদ্ধি কৰা হৈছিলে বিদ্ৰোহ দমনৰ মুঠ খৰচ ভাৰতীয় লোকসকলৰ ওপৰত জাপি দিয়া হৈছিলে এইটো এটা হৈছিলে যি বিদ্ৰোহত যি পইচা এক্সপেঞ্চ হৈছিলে সেইবিলাক গোটেই ভাৰতীয়সকলৰ ওপৰতে জাপি দিছিলে কোৱা হয় যে জুলিয়াছ চিৰাজ জীয়াই থকা জুলিয়াছ চিৰাজতকৈ অধিক শক্তিশালী আছিল 1857 চনৰ বিদ্ৰোহৰ বিষয়েও একে কথা ক'ব পাৰি ইয়াৰ মূল চৰিত্ৰ যিয়ে নহওক কিয় ই অতি সোনকালেই ভাৰতৰ শক্তিশালী ব্ৰিটিছ সাম্ৰাজ্যৰ বাবে এক প্ৰত্যাহ্বানৰ প্ৰতীক হৈ পৰিছিল আৰু ভাৰতীয় জাতীয় আন্দোলন উত্থান আৰু বৃদ্ধিৰ বাবে এক উজ্জ্বল নক্ষত্ৰ হৈ ৰৈছিল ক্ষমা কৰিব তো এই আমি এতিয়া পালোঁ কি সফলতা বিফলতাৰ কাৰণ পালোঁ ছিগনিফিকেঞ্চবিলাকো পঢ়িলোঁ হয়নে তো আমি চিপাহী বিদ্ৰোহ কমপ্লিট কৰিলোঁ ইয়াৰ প্ৰভাৱবিলাকো আমি পঢ়িলোঁ ৰাইট তো এই যি আমাৰ যি চিপাহী বিদ্ৰোহ হৈছিল ইয়াৰ ফলত ক'ত মানে প্ৰভাৱ পৰিছিলে কোন এৰিয়াত প্ৰভাৱ পৰিছিলে আৰু কোনে কাৰ লগত যুদ্ধ কৰিছিলে ইম্পৰ্টেণ্ট হয় কুৱেশ্যন ডাইৰেক্টলি সোধে দেখা যায় অ'কে আমি সেইকেইটা ইম্পৰ্টেণ্ট কেইটামান আমি লৈছোঁ সেইকেইটা চাওঁ হওক তো দিল্লীত কেতিয়া আৰম্ভ হৈছিলে 11 মে'ত আৰম্ভ হৈছিলে যেতিয়া তেওঁলোকে ৰাতি লাইক মাৰো ফিৰংগীকো বুলি এইটো ধ্বনি দি পেলাই চব্জি ঘৰ চৰ জ্বলাই তাৰপিছত দিল্লীলৈকে ৰাতি ছানছেটৰ পৰা আহে যে 11 তাৰিখে দিল্লী পায় তো আৰম্ভণি দিল্লীত কি হৈছিলে 11 তাৰিখে হৈছিলে 1857 চনত আৰু সমাপ্তিৰ তাৰিখ 20 ছেপ্টেম্বৰ 1857 চনত হৈছিলে দিল্লীৰ নেতা কোন আছিলে বাহাদুৰ শ্বাহ দ্বিতীয় আছিলে যাক শ্বাহেনশ্বাহ অফ দিল্লী আমাৰ ইণ্ডিয়া ভাৰত তেওঁলোকে অভিহিত কৰিছিলে সৈন্যসকলে আহি কিনে হয়নে জাফৰ আৰু বখত খান আছিলে কমাণ্ডি জেনেৰেল আছিলে ব্ৰিটিছ দমনকাৰী আছিলে জন নিকলছন আছিলে তো ব্ৰিটিছৰ ফালৰ পৰা কোন আছিলে জন নিকলছন আছিলে আৰু দিল্লীত ডাইৰেক্টলি সোধে কি দিল্লীত চিপাহী বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিলে বাহাদুৰ শ্বাহ দ্বিতীয় আছিলে জাফৰ আৰু কোন আছিলে বখত খান আছিলে অ'কে আৰু ব্ৰিটিছৰ ফালৰ পৰা কোন আছিলে জন নিকলছন আছিলে কানপুৰত কোন আছিলে ইম্পৰ্টেণ্ট হয় কানপুৰত কেতিয়া আৰম্ভ হৈছিলে 4 জুন 1857 চনত হৈছিলে আৰু 6 ডিচেম্বৰ 1857 চনত সমাপ্ত হৈছিলে ইয়াতে লিড কোনে কৰিছিলে নেতৃত্ব কোনে দিছিলে নানা চাহাব দিছিলে কানপুৰত আৰু তেওঁৰ বিশ্বস্ত কমাণ্ডাৰ তন্তিয়া টপে কানপুৰত নেতৃত্ব দিছিলে ইম্পৰ্টেণ্ট হয় আৰু ব্ৰিটিছ দমন কৰিছিলে কলিন কম্পেল ব্ৰিটিছৰ ফালৰ পৰা আছিলে অ'কে লক্ষ্ণৌত কোন আছিলে আৰম্ভণি 4 জুনত হৈছিলে 1857 চনত 21 মাৰ্চত 1858 চনত সমাপ্ত হয় ভাৰতীয় নেতা বেগম হজৰত মহল ভেৰি ইম্পৰ্টেণ্ট হয় ব্ৰিটিছ দমনকাৰী আছিলে কলিন কম্পেল অ'কে ভেৰি ইম্পৰ্টেণ্ট ঝান্সী অলৰেডি পালোঁ আমি যি হিউজ ৰজে ব্ৰিটিছৰ ফালৰ পৰা আছিলে আৰম্ভণি 4 জুন 1857 সমাপ্তি 18 জুন 1858 আৰু ভাৰতীয় নেতা
ৰাণী লক্ষ্মীবাই আছিলে ঝান্সীত ব্ৰিটিছ দমনকাৰী কোন আছিলে হিউজ ৰজ আছিলে এলাহাবাদ কোন আছিলে 5 জুন আছিলে 1857 চনত আছিলে সমাপ্তিৰ তাৰিখ মাৰ্চ আছিলে 1858 ভাৰতৰ নেতা লিয়াকত আলী আছিলে এলাহাবাদত আৰু কৰ্ণেল নীল আছিলে ইয়াৰে ব্ৰিটিছৰ ফালৰ পৰা তাৰপিছত জগদীশপুৰ বিহাৰত কোন আছিলে ইম্পৰ্টেণ্ট হয় বিহাৰটো সোধে আগষ্ট 1857 চনত আছিলে সমাপ্তি ডিচেম্বৰ 1858 ভাৰতৰ নেতা কুঁৱৰ সিং আৰু অমৰ সিং ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন সোধে ডাইৰেক্ট আৰু উইলিয়াম টেইলৰ আছিলে আৰু ডিনচেণ্ট আয়াৰ আছিলে ব্ৰিটিছৰ ফালৰ পৰা ওকে এটা ইম্পৰ্টেণ্ট হয় এই যি সিপাহী বিদ্ৰোহ আছিলে এই বিদ্ৰোহত কেইটামান গুৰুত্বপূৰ্ণ গ্ৰন্থ পাব্লিছ হৈছিলে এই গ্ৰন্থকেইখন আমি পঢ়ো চাওঁ হওক কি কোনে কোনে কি লিখিছিলে এইকেইটা অসমীয়াত দিছোঁ ইংলিছতো আছে আপোনালোকে কাইণ্ডলি ইংলিছটো আপোনালোকে যদি লুচেণ্ট এভেইলেবল আছে এই লুচেণ্টত আপোনালোকে ইংলিছটো পঢ়ি ল'ব ইংলিছটো জানি থোৱা ভাল মই ইয়াতে ইংলিছটো দিয়া নহ'ল চ' ভাৰতৰ স্বাধীনতা যুদ্ধ 'ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ বুলি এইখন বুক 1857 লেখক কৈছিলে কাৰ্ল মাৰ্কছ অ'কে কাৰ্ল মাৰ্কছ লেখক আছিলে তাৰপিছত এইখন কি হ'ব ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ 1857-59 এইখন কাৰ্ল মাৰ্কছে এইখন লিখিছিলে ইম্পৰ্টেণ্ট হয় ভাৰতীয় বিদ্ৰোহৰ কাৰণসমূহ এইখন এখন বুক আছিলে ইয়াৰ ইংলিছটো হ'ব কজ অফ ইণ্ডিয়ান ৰিভল্ট কজেছ অফ ইণ্ডিয়ান ৰিভল্ট হ'ব কাৰণসমূহ দিছিলে কজেছ অফ তাৰ লেখক আছিলে সৈয়দ আহমেদ খান প্ৰকাশ বৰ্ষ 1873 এইটো প্ৰকাশ হৈছিলে 1859 তাৰপিছত ভাৰতৰ স্বাধীনতা যুদ্ধ ইয়াৰ হ'ব দ্য ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ হ'ব ইয়াৰ কোনে লিখক আছিলে ডি.বি. সাবৰকাৰ আছিলে প্ৰকাশ হৈছিলে 1909 ইম্পৰ্টেণ্ট হয় এইখন ইম্পৰ্টেণ্ট এখন সিপাহী বিদ্ৰোহ আৰু 1857 চনৰ বিদ্ৰোহ কি আছিলে দ্য চেপই মুটিনি এণ্ড দ্য ৰিভলিউশ্যন অফ 1857 হ'ব ইয়াৰ R.C. মজুমদাৰ আছিলে লেখক প্ৰকাশ বৰ্ষ 1957 চনত হয় তাৰপিছত ভাৰতীয় সিপাহী বিদ্ৰোহত নাগৰিক বিদ্ৰোহ লেখক আছিলে S.B. চৌধুৰী আছিলে তাৰপিছত 1857 চনৰ বিদ্ৰোহ এখন চেম্পেজিয়াম লেখক আছিলে P.C. যোশী আছিলে প্ৰকাশ বৰ্ষ 1957 চনত কি ৰেভলিউশ্যন 1857 এ চেম্পেজিয়াম আছিলে এইখন বুক আছিলে ইংলিছত আছিলে তাৰপিছত আৰু এখন বুক আছিলে 1857 বুলি আছিলে লেখক S.N. সেন আছিলে প্ৰকাশ 1957 হৈছিলে এইখন ইম্পৰ্টেণ্ট বুক আছে ওকে চ' 1857 যি বিদ্ৰোহ আছিল তাৰে কিছুমানে মতামতো দিছিলে মতামতকেইটা আমি চাওঁ হওক কোনে কি মতামত দিছে ই আছিল সম্পূৰ্ণৰূপে দেশ প্ৰেমীহীন আৰু স্বাৰ্থপৰ সিপাহী বিদ্ৰোহ যাৰ কোনো থলুৱা নেতৃত্ব নাছিল আৰু জনপ্ৰিয় সমৰ্থন নাছিল কোনে কৈছিলে জন চিলি কৈছিলে ওকে তথাকথিত প্ৰথম ৰাষ্ট্ৰীয় স্বাধীনতা যুদ্ধখন প্ৰথম ৰাষ্ট্ৰীয় বা স্বাধীনতাৰ যুদ্ধ কোনোটোৱেই নাছিলে R.C. মজুমদাৰে কৈছিলে এক গভীৰ অনাস্থাত শিপাই থকা এক ৰাষ্ট্ৰীয় বিদ্ৰোহ কোনে কৈছিলে বেঞ্জামিন ডিছৰেলিয়ে কৈছিলে বিৰোধী দলৰ নেতা আছিলে 1857 চনৰ বিদ্ৰোহ আছিল প্ৰথম স্বাধীনতা যুদ্ধ ভেৰি ইম্পৰ্টেণ্ট এইটো ডাইৰেক্ট সোধে V.D. সাবৰকাৰে কৈছিলে মতামত দিছিলে V.D. সাবৰকাৰে কৈছিলে যিটো ধৰ্মৰ বাবে যুদ্ধ হিচাপে আৰম্ভ হৈছিল সেয়া স্বাধীনতা যুদ্ধ হিচাপে সমাপ্ত হৈছিলে S.N. সেনে কৈছিলে এইটো মতামত তেখেতে দিছিলে চ' মতামতকেইটা ইম্পৰ্টেণ্ট হয় সিপাহী বিদ্ৰোহৰ কাৰণে চ' আমি বহুত সুন্দৰভাৱে সিপাহী বিদ্ৰোহ আমি আলোচনা কৰিলোঁ আমি যি ৰিলিজিয়াছ মুভমেণ্টো আজি আলোচনা কৰিলোঁ ছ'চিঅ' ৰিলিজিয়াছ মুভমেণ্ট অ'কে চ' আজি ক্লাছটো বহুতেই ইম্পৰ্টেণ্ট আছিলে চ' আমি আজি ইয়াতে সমাপ্ত কৰিলোঁ নেক্সট আমাৰ এতিয়া মডাৰ্ণ হিষ্ট্ৰী পঢ়িছোঁ আৰু 3টামান ক্লাছ গ'লে আমি আমাৰ ইতিহাস আমি কমপ্লিট কৰিম হিষ্ট্ৰী কমপ্লিট এনচিয়ান মিডিভেল মডাৰ্ণ গোটেই শেষ কৰিম 3টামান ক্লাছত চ' আৱাৰ নেক্সট টপিকছ উইল বি
মধ্যমীয়া পৰ্যায় হ'ব যি মডাৰেট ফেজ আছে আমাৰ যি লাইক এইটোতো প্ৰথম ফেজ আছিলে 1857 চিপাহী বিদ্ৰোহৰ প্ৰথম ফেজ তো মডাৰেট ফেজত আমি পঢ়িম কংগ্ৰেছৰ যে কেনেকৈ INC গঠন হ'ল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ গঠন হ'ল কি হ'ল সেইবিলাক আটাইবোৰ পঢ়িম মহাত্মা গান্ধীৰ বিষয়ে পঢ়িম ডিটেইল তাৰপিছত যিমানবিলাক লাইক স্বাধীনতা সংগ্ৰামৰ লগত জড়িত পাৰ্চনেলিটিছ আছিল সকলোবিলাকৰ বিষয়ে পঢ়িম আৰু সকল মুভমেণ্ট চব আটাইবোৰ মুভমেণ্ট ভালদৰে পঢ়িম আমি অ'কে চ' গান্ধীয়ান এৰাৰ বিষয়ে পঢ়িম বহুত ইণ্টাৰেষ্টিং হ'ব নেক্সট ক্লাছবোৰ আমাৰ মেক্সিমাম 4টা ক্লাছত আমি এইবাৰ হিষ্ট্ৰী এতিয়া আমি শেষ কৰিম সমাপ্ত কৰিম অ'কে চ' লগ পাম নেক্সট ক্লাছত তেতিয়ালৈকে সকলোৱে ভালকৈ থাকিব চ' গুড নাইট